আপোনাৰ গাঁৱৰ মাটিৰ নক্সা ক'ৰ পৰা কেনেকৈ উলিয়াব, কোনটো দাগ নম্বৰত কাৰ নাম আছে, কিমান মাটি আছে, এই সকলোবিলাক ডিটেইলছ নিজৰ মোবাইলৰ সহায়ত আপুনি উলিয়াব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট গুগল অপেন কৰিব। সার্চ কৰিব ভূ নক্সা, এনেকৈ আছে ভূ নক্সা আসাম। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব bhunoksha.assam.gov.in। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। মই এনে এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দেখাই আছো। প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ডিষ্ট্ৰিক্টৰ পিছত চাৰ্কেল আহিছে। আপোনাৰ যিটো চাৰ্কেল ইয়াৰ পৰা চিলেক্ট কৰি দিব। তাৰপিছত মোজাটো আপোনাৰ চাৰ্কেলৰ নাম থাকিব। তাৰপিছত ইয়াতে লট নম্বৰত চাব কোনটো লট নম্বৰত আপোনাৰ গাঁৱৰ নাম আহে এটা চেক কৰিব। যদি 2 নম্বৰ লাট নম্বৰত গাঁৱৰ নাম নাহে তেনেহ'লে 3 নম্বৰ চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে চাব আপোনাৰ গাঁৱৰ নাম আহিছে না নাই। মই এনে দেখাই আছো এটা। মোবাইলৰ সহায়ত এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। আপুনি এই কৰ্নাৰত ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে মেপটো ইয়াৰ পৰা অপেন হৈ যাব। তাৰপিছত আপুনি মেপটো জুম কৰিব। অলপ টাইম ৰখিব। ইয়াতে দাগ নম্বৰবিলাক আহি যাব। এইটো 255 ইয়াতে ক্লিক কৰিলে দাগ নম্বৰটো চিলেক্ট হৈ যাব। তাৰপিছত আপুনি 3 লাইনত ক্লিক কৰিব। ইয়াতে চাব 255 দাগ নম্বৰত কিমান মাটি আছে আৰু কাৰ নামত আছে ইয়াৰ পৰা চাব পাৰিব। আকৌ আপুনি ইয়াতে ক্লিক কৰিলে এনেকুৱা মেপটো চাব পাৰিব। আৰু কম্পিউটাৰত অপেন কৰিলে এনেকুৱা দেখা যাব। ইয়াতে ক্লিক কৰিলে 3 লাইনত ক্লিক কৰিলে ইয়াতে আপোনাৰ ডিটেইলছবিলাক কৰ্নাৰত আহি যাব আৰু ইয়াতে আপোনাৰ মেপটো প্ৰিভিউ হ'ব। মোবাইলত অলপ অসুবিধা। ইয়াতে যিকোনো দাগ নম্বৰ এটা চিলেক্ট কৰিলে ইয়াতে এই দাগ নম্বৰত কিমান মাটি আছে, কাৰ নামত আছে ইয়াৰ পৰা চাব পাৰিব। আৰু এই ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ' পাবৰ বাবে মোৰ এই লাৰ্ন উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।